উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয়ত দালালৰ দপদপনি এই মুহূৰ্তত আমি জনাইছো উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়ৰ যি কাৰ্যালয় সেই কাৰ্যালয়ত দালালৰ দপদপনি এতিয়া দেখিবলৈ পোৱা গৈছে সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি জনাইছো দুৰ্নীতিৰ মকৰাজলে আৱৰিছে উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয় আৰু উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয়ত দালালৰ দপদপনি দেখিবলৈ পোৱা গৈছে দালালে ভূমিৰ গৰাকীক ভূমি বিক্ৰী কৰিবলৈ ভয় ভাবুকি দিয়ে বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে পিছে সাংবাদিকৰ কেমেৰা দেখি পলাবলৈ চেষ্টা কৰিছে একাংশ দালালে আৰু দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি লোৱা মুখ্যমন্ত্ৰীৰ সমষ্টিতে যদি সৰ্বসাধাৰণ লোকৰ ভূমিকাক লৈ চিন্তাৰ ওৰ নাই তেতিয়াহ'লে বাকীসকলৰ কি হ'ব এনেধৰণে আচলতে প্ৰশ্নৰ উত্থাপন হৈছে আৰু মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই কিয় গছকি নাপায় উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয় আৰু এই প্ৰশ্ন এতিয়া সকলোৰে মুখত দেখিবলৈ পোৱা গৈছে আৰু আমি আপোনালোকক জনাইছো যে এতিয়া দেখিবলৈ পোৱা গৈছে দুৰ্নীতিৰ মকৰাজলে আৱৰিছে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয় আৰু উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয়ত এতিয়া দালালৰ দপদপনি দেখিবলৈ পোৱা গৈছে দালালে ভূমিৰ গৰাকীক ভূমি বিক্ৰী কৰিবলৈ ভয় ভাবুকি দিয়ে বুলি ইতিমধ্যে জানিব পৰা গৈছে সাংবাদিকৰ কেমেৰা দেখি পলাবলৈ চেষ্টা কৰিছে একাংশ দালালে আমি জনাইছো সাংবাদিকৰ কেমেৰা দেখি পলাবলৈ চেষ্টা কৰিছে একাংশ দালালে আৰু এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে যে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি লোৱা মুখ্যমন্ত্ৰীৰ সমষ্টিতে যদি সৰ্বসাধাৰণ লোকৰ ভূমিকাক লৈ চিন্তা নাই তেতিয়াহ'লে চিন্তাৰ ওৰ নাই তেতিয়াহ'লে বাকীসকলৰ কি হ'ব বুলি এনেধৰণে আচলতে প্ৰশ্নৰ উত্থাপন হৈছে লগতে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই কিয় গছকি নাপায় উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয় এই প্ৰশ্ন এতিয়া সকলোৰে মুখত আমি জনাইছো খবৰ উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয়ত এতিয়া দালালৰ দপদপনি আৰু দালালে ভূমিৰ গৰাকীক ভূমি বিক্ৰী কৰিবলৈ ভয় ভাবুকি দিয়ে বুলি ইতিমধ্যে জানিব পৰা গৈছে এম্বিয়েন্সৰ জৰিয়তে দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে আমি জনাইছো যে দেখিব পোৱা গৈছে উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয়ত দালালৰ দপদপনি দেখিবলৈ পোৱা গৈছে দালালে ভূমিৰ গৰাকী ভূমি বিক্ৰী কৰিবলৈ ভয় ভাবুকি দিয়ে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু এতিয়া দুৰ্নীতিৰ মকৰাজলে আৱৰিছে উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয় মন্তব্য আছে আমাৰ হাতত সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ মই উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰ শালমাৰা গাঁৱৰ এজন বাসিন্দা হওঁ মই আজি 2 বছৰৰ পৰা আহি আছোঁ এটা কামৰ কাৰণে যে মানে মোৰ মাটিখিনি অকণমান জুখি দিব লাগে মানে ডিমাৰ্কেশ্যন চাৰিসীমা নিৰ্ধাৰণ কৰি দিব লাগে সেই কামটোৰ কাৰণে আজি 2 বছৰে দৌৰি আছোঁ মই তেওঁলোকে আজি অমুক কালি তমুক পদিনা তমুক এনেকুৱা সদায় মানে বাহানা জুৰি মানে মোৰ কামটো নহয়হে নহয় মানে কি হয়তো টকা দিব লাগে নে কি মই হয়তো সেই বিষয়ে নাজানো আৰু মই সোধাও নাই কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে দুৰ্নীতিমুক্ত আমাৰ অসম দুৰ্নীতিমুক্ত অসম হ'লে গতিকে মই দুৰ্নীতিৰ প্ৰশ্ৰয় লোৱা নাই নোলোৱাৰ কাৰণে হয়তো মোৰ কামটো হোৱা নাই নেকি গতিকে সেয়া অনুমান হৈছে মোৰ সেইকাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যেন এই দুৰ্নীতিবিলাক বন্ধ হয় আৰু কামবিলাক সাধাৰণ ৰাইজৰ যিবিলাক আমি সাধাৰণ খাতি খোৱা মানুহ আমাৰ সাধাৰণ খাতি খোৱা ৰাইজবিলাকৰ মানে কি কামখিনি জানো ধুনীয়াকৈ নিয়াৰিকৈ পৰিচালনা কৰি নিয়ে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক বিশেষকৈ অতি দুখৰ বিষয় যিটো সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেই অসম দুৰ্নীতিৰ বিৰুদ্ধে কথা কৈ তেখেতে ৰাইজৰ ছাপোৰ্ট পাবলৈ সক্ষম হৈছে তেনে এটা সময়তে মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰত দালালৰ যি দপদপনি এই দপদপনি আজিও অব্যাহত আছে ইয়াত সাধাৰণ জনতাই কোনো মণ্ডল কোনো বিষয়া বিচাৰি নাপায় ইয়াত বহি থাকে গতিকে লাজৰ কথা দুৰ্ভাগ্যৰ কথা গতিকে আমি ইয়াৰ আগতেও ছাত্ৰ সন্থাই উপায়ুক্তগৰাকীক আমি দাবী জনাইছিলোঁ অতি শীঘ্ৰে ৰাজহ চক্ৰৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ যি আমাৰ চক্ৰ বিষয়ৰ লগতে বিষয়া কৰ্মচাৰীসকল আছে তেখেতসকলে দালালক যি প্ৰশ্ৰয় দিছে এই দালালৰ প্ৰশ্নৰ কাৰণে আমাৰ সাধাৰণ জনতা অতিষ্ঠ হৈ পৰিছে অতি শীঘ্ৰে এই দালাল বন্ধ হ'ব লাগে আৰু যিসকল বিষয়া কৰ্মচাৰী জড়িত হৈ আছে অতি শীঘ্ৰে তেখেতসকলৰ তদন্ত